নমস্কাৰ, মই অসমীয়া ছোৱালী বৰ্ণিতা। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, আমিও ভালে আছোঁ। এয়া আজি মেচকা টেঙা আলু দি বনাম। বেছি নহয় মেচকা টেঙা, ঘৰৰ পৰা দিছিলে অলপমান, দেউতাই লৈ আহিছিলে। মাছ মানে আমি নাখাওঁ, তাৰ কাৰণে মাছ দিয়া নাই, মাছ কমেই খাওঁ। আজি তেনেকৈ বনাম, তেনেকৈ খায়ো বহুত ভাল লাগে, মাছ নোহোৱাকৈ আৰু। এয়া কেৰাহীখনত পিঁয়াজ আৰু এটা জলকীয়া দি দিছোঁ। তাৰপিছত এইখিনি ভালকৈ ভাজি ল'ম। তেলখিনি অলপ গৰম হোৱাই নাছিল, তাতে দিয়া হ'ল। এতিয়া এইখিনি ভালকৈ ভাজি ল'ম। আলুখিনি অলপমান সিজাই লৈছোঁ। এনেকুৱা কৰিলে ভাল হয় আৰু সোনকালে হৈ যায়, আৰু পাতখিনিটো দিয়াৰ লগে লগে সিজি যায়। তাৰপিছত নহৰুখিনি দি ল'ম। অলপমান জিৰা গুড়া লৈছোঁ আৰু সেইখিনি পিছত দি দিম। নহৰুখিনি তেলতে দি মানে কেঁচা গোন্ধখিনি যোৱালৈকে ভাজিম। তাৰপিছত এইখিনি পাতখিনি দি দিম আৰু আলুখিনি আগত ভাজি ল'ম পিঁয়াজৰ লগত, নহৰুৰ লগত। আলুখিনি ভজা হ'লে পাতখিনি দি দিম। এতিয়া এইখিনি আলুখিনি দি লৈছোঁ। আলুখিনি বেছি ভাজিব নালাগে, আগতে সিজাই লোৱা আছে। এয়া আলুখিনি দি ল'লোঁ। এতিয়া আলুখিনি অকণমান ভাজি ল'ম। জলকীয়া মানে বেছি দিব নোৱাৰোঁ, টেঙা অলপমান জ্বলা হ'লে ভাল লাগে, কিন্তু মাইনাই খাব নোৱাৰে যে, তাৰ কাৰণে এটা দি দিছোঁ আৰু। সৰু মানুহ, জ্বলা লাগিব। এতিয়া আলুখিনি ভাজ খাই আছে ধুনীয়াকৈ, হালধি দিলোঁ। সেয়া নিমখ দিছোঁ আৰু নিমখ সোৱাদ অনুযায়ী দি দিলেই হৈ গ'ল। কম বেছি মানে কিমানখিনি লাগে সেইখিনি দিলেই হ'ল। এতিয়া আলুখিনি এনেকৈ লৰাই দিছোঁ। এতিয়া জিৰা গুড়াখিনি দি দিছোঁ। সেইখিনি আগতে মানে উলিয়াই থৈ দিছিলোঁ চামুচতে। এতিয়া ভাজি আছোঁ ধুনীয়াকৈ, আৰু অলপমান পানী গৰম দিব লাগিব। গৰম পানী দিলে সোনকালে হৈ যাব আৰু কামটো। এতিয়া পাতখিনি দি দিম। টেঙা পাতখিনি দি দিছোঁ। টেঙা পাতখিনি দিলে বেছি টাইম নালাগে আৰু হৈ যাব আৰু। ৰাতিপুৱাৰ পৰাই কৈ আছে মাইনাই, মোক মেচকা টেঙা ভাজি দি, মই খাম। ভাতটো হৈছে, এতিয়া টেঙা দি খাব আৰু তাই হ'লে। গৰম পানী দি দিম এতিয়া অলপমান। গৰম পানীখিনি দিলে মানে কি হয়, সোনকালে মানে উতল আহে আৰু। অলপমান লাগি ধৰিছে। এয়া কেনেকৈ কমি গ'ল, কিমানখিনি আছিলে। এয়া গেছটো কমাই দিছোঁ ল' ফ্লেমত। তাৰপিছত ধুনীয়াকৈ সিজিব দি দিছোঁ পাতখিনি। এতিয়া পানী গৰম দি দিছোঁ তাতে। গৰম পানী দিলে মানে সোনকালে হৈ যাব আৰু। দেখিছেনে তেনেকৈ পাতখিনি একদম নাইকিয়া হৈ গ'ল। কোনে কোনে মাছ নিদিয়াকৈ খাই ভাল পোৱা? মই মানে মাছ নিদিয়াকৈ খায়ো ভাল পাওঁ, আৰু মাছ দিলেতো ভালেই লাগে, গমেই পোৱা সকলোৱে। ভাজি আছোঁ, পানীখিনি এতিয়া দি দিম, উতল আহিছে।
পানী মানে নিজৰ ইচ্ছামতে দি দিব আৰু কিমান খায় কিমান জোল খায় নে কি খায়। মই বেছি জোল নকৰোঁ, ছোৱালীটো বেছি নাখায়ে, অলপমান খাব আৰু। তাৰপিছত এয়া আমাৰ টেঙা পাত হয় আৰু ওচৰতে সেইখিনি আছে, কি যে কৈ থাকে, পুতলা খেলি থাকে, কি কৰি থাকে আৰু তেনেকৈ মোৰ লগতেই থাকে সি এনি টাইম। এয়া আমাৰ শাকখিনি হৈ গ'ল, টেঙা শাকখিনি দেখিছানে, পাতি এটাত উলিয়াই ল'লোঁ। এতিয়া খাবলৈ দিওঁ আৰু, বাই।